প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেইবাখনো সমষ্টিৰ ইয়াত প্ৰচাৰ চলাবলৈ বৰপেটাৰ ষ্টেডিয়ামত উপস্থিত হ'ব ঠিক 10 বজাত। আৰু যেহেতু দেখা গৈছে ইয়াত কটকটীয়া নিৰাপত্তা দেখা গৈছে। মোৰ কেমেৰা সতীত দেখুৱাব কেনেধৰণৰ নিৰাপত্তা, যিহেতু ভিতৰত এই গেটেৰেই প্ৰৱেশ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া ঠিক 10 বজাৰ লগে লগে। আৰু ইতিমধ্যে কিন্তু আৰক্ষী প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ সষ্টম হৈ উঠিছে। আৰু এনেধৰণে যি বিজেপিৰ বিজয় সংকল্প সভা অংশগ্ৰহণ কৰিব। আৰু ইয়াত সাতটাকৈ সমষ্টিৰ ইয়াত বৰপেটা, বজালী, ভৱানীপুৰ, সৰভোগ ভৱানীপুৰ তথা অভয়পুৰী আৰু মানাছ সমষ্টিৰ ইয়াত প্ৰচাৰ চলাব। আৰু বিশেষকৈ ক'ব লাগিলে ইয়াত যিগৰাকী ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস, তেওঁৰ হৈ প্ৰচাৰ চলাব। আৰু ইয়াৰ পূৰ্বে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10 বছৰ পূৰ্বে 2016 চনত ৰঞ্জিত দাসৰ প্ৰচাৰৰ বাবে ইয়াত আহিছিল। আৰু এইদৰে দেখা গৈছে যে বৰপেটাৰ ষ্টেডিয়াম, আৰু ইয়াত লক্ষাধিক লোকৰ আজি সমাগম ঘটিব। যিহেতু বৰপেটা ৰোডৰ যিগৰাকী সৰভোগ ভৱানীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস, তেখেতৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ইয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এনেধৰণে তেওঁ সাতটাকৈ সমষ্টিৰ প্ৰচাৰ চলাব ইয়াত। যি দেখা গৈছে যে বৰপেটা, বজালী, সৰভোগ ভৱানীপুৰ, অভয়পুৰী, মানাছ সমষ্টিকে ধৰি। আৰু এনেধৰণে দেখা গৈছে যে কটকটীয়া নিৰাপত্তা ৰাতিপুৱাৰে পৰা দেখা গৈছে যে এনেকুৱা কটকটীয়া নিৰাপত্তা দেখা গৈছে। প্ৰথমবাৰৰ বাবে তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছে। আৰু প্ৰথমতে আহি তেওঁ সৰভোগ যি নৱোদয় বিদ্যালয়ত আহি হেলিকপ্টাৰ যোগে অৱতৰণ কৰিব। তাৰ পাছতেই পোনে পোনে আহিব ইয়াত ষ্টেডিয়ামলৈ। আৰু এইদৰে দেখা গৈছে নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। আনপিনে যদি মোৰ কেমেৰা সতীত দেখুৱাই ষ্টেডিয়ামত যি দেখা গৈছে চকী সজাই তোলা হৈছে আৰু সুন্দৰকৈ মঞ্চ সজাই তোলা হৈছে। আৰু এনেধৰণে ব্যস্ততা দেখা গৈছে বৰপেটা ৰোডত ষ্টেডিয়ামত। এইদৰে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব, তাৰ পাছতে এনেধৰণৰ ব্যৱস্থা কৰা দেখা গৈছে যে কটকটীয়া নিৰাপত্তা। মই এই অংকত অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, কেনেধৰণৰ আপোনালোকৰ নিৰাপত্তাজনিত নিৰাপত্তাটো ভালেই চলি আছে। বিভিন্ন জেগাত সম্পূৰ্ণ তৈয়াৰী হৈ আছে, গতিকে বিশেষ প্ৰব্লেম নহয়। কিমান আৰক্ষী নিয়োজিত কৰা হৈছে সেইটো হিচাপ ৰিজাৰ্ভে দিব পাৰিব। এইটো আমি চেক্টৰ আছোঁতো, আমি বাহিৰৰ পৰা আহিছোঁ। মোক দিছে আউটাৰ ফেৰীত প্ৰায় 100 মানুহ আছোঁ। আউটাৰ ফেৰীটো আমি কভাৰ কৰিম। ঠিক তেনেকৈ ৰোড লাইনিঙত এক্সট্ৰা আছে, হেলিপেডত এক্সট্ৰা আছে, ভেনুত এক্সট্ৰা মানুহ আছে। এই গোটেই হিচাপটো আপুনি SP বা এডিশ্যনেল SPৰ পৰাহে পাব। কেইটা বজাত আহি পাব ইয়াততো 10:45 টাইম আছে। প্ৰথমতে সৰভোগত অৱতৰণ কৰিব। সৰভোগত অৱতৰণ কৰিব, তাৰ পৰা এইখিনি বাই ৰোড আহিব। গতিকে ৰোড লাইনিং কৰা আছে, চবখিনি কৰা আছে। গতিকে গোটেই ডিটেইলছটো আপুনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা পাব। হয়, দেখা গৈছে আনপিনে কিন্তু যি বিজেপিৰ যুৱ বিজেপি তেওঁলোকে ইয়াত উপস্থিত আছে। তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি 10 বছৰ পূৰ্বে আহিছিল মোদী, আৰু আজি প্ৰথমবাৰৰ কাৰণে নামনি অসমত প্ৰচাৰ চলাবলৈ আহিব নৰেন্দ্ৰ মোদী। ৰঞ্জিত দাস বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ সপক্ষে কেনেধৰণৰ আজি কেনে লাগিছে? आज बहुत अच्छा लग रहा है। और प्रधानमंत्री जी 10 साल बाद इसी ग्राउंड में फिर से आ रही है। लास्ट टाइम बहुत भीड़ हुआ था और इस बार और भी ज़्यादा भीड़ होने का आशंका है हम लोग को। और एकदम माहौल आप देखिए, एकदम त्यौहार जैसा लग रहा है। और इस बार सरभोग भवानीपुर समष्टि में फिर से बीजेपी सरकार आने वाली है। रंजित दास जी फिर से यहाँ से MLA बनेंगे, और इसी बात के लिए हमें बहुत खुशी है। नरेंद्र मोदी जिंदाबाद। প্ৰথমবাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক দেখা পাব, কেনে লাগিছে? हाँ, नरेंद्र मोदी जी को लास्ट टाइम भी जब 10 साल पहले आए थे तो हम लोग रैली में आए थे। और इस बार हम लोग भारतीय जनता युवा मोर्चा की तरफ से हम लोग आए हैं। तो इस बार और स्पेशल है, क्योंकि प्रधानमंत्री जी को हम लोग प्रधानमंत्री बनने के 15 साल बाद फिर से हम लोग देखेंगे, 11 साल बाद फिर से देखेंगे।
হয় এইদৰে যুৱ প্ৰজন্মৰ মাজত উৎসাহ দেখা গৈছে আৰু যিহেতু বৰপেটা প্ৰথমতে সৰ্বগত আহিব তাৰ পাছতেই কিন্তু হেলিপেড যোগে অৱতৰণ কৰিব সৰ্বগত নৱোদয় স্কুলত তাৰ পাছত চাৰিচকীয়া বাহনযোগে বৰপেটাৰ ষ্টেডিয়ামলৈ আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এইদৰে 10:45 তেওঁ ষ্টেডিয়ামত আহিব বুলি আৰক্ষী প্ৰশাসনৰ পৰা আমাক জানিবলৈ দিছে। এই প্ৰতিবেদনলৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতি নাথ NKTV।